গুড মৰ্ণিং। অসমত আছোঁ আৰু আজি ৰাতিপুৱাই পুৱাই এটা নকৰা কাম কৰিলোঁ। মানে ৰাতিপুৱাৰ সূৰ্যটো দেখা পালোঁ। সাধাৰণতে দেৰিকৈ শুওঁ, সোনকালে উঠা নাযায়। আজি লগতে মই আৰু এটা চেলেঞ্জ দিম বুলি ভাবিছোঁ নিজকে, যে অহা 30 দিনৰ কাৰণে মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত, AIৰ ওপৰত ডেইলি এটাকৈ ভিডিঅ' দিম। বৰ ইজি নহ'ব, কাৰণ মই এইটো প্ৰায়ে ভাবি থাকোঁ যে ভিডিঅ' কিবা এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিখিনি মোৰ সম্যক জ্ঞান আছে AIৰ ওপৰত, কিন্তু হৈ নুঠেগৈ। সেয়ে আজি ভাবিলোঁ যে মই যেনেকৈ ৰাতিপুৱা খোজকাঢ়িবলৈ আহিবলৈ পাৰিলোঁ, ঠিক তেনেদৰে ডেইলি এটা ভিডিঅ' আপোনালোকলৈ দি যাওঁ। আৰু আজি প্ৰথম ভিডিঅ'টোত মই আপোনালোকক এটা উদাহৰণ দিব খুজিছোঁ যে আমাৰ সকলোৰে ঘৰত এটা এপ্লায়েঞ্চ আছে, ফ্ৰিজ, যাক আমি বস্তু ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে বা বস্তু বেয়া হৈ নাযাবৰ কাৰণে ইউজ কৰোঁ। কিন্তু আজিৰ দিনত যদি আপোনাক মই সোধোঁ যে ফ্ৰিজ কোনে ইনভেণ্ট কৰিছিলে বা কোনটো কোম্পানীয়ে ফ্ৰিজক প্ৰথম ডেভেলপ কৰিছিলে, কমাৰ্চিয়েলি ডেভেলপ কৰিছিলে, হয়তো আপুনি মই নাজানিম। কিন্তু সেই ফ্ৰিজ ইউজ কৰি কোকা কোলাৰ নিচিনা কোম্পানী আজি পৃথিৱীত $1 বিলিয়ন অৰ্গেনাইজেশ্যন হ'বলৈ সক্ষম হৈছে। এই কথাৰ তাৎপৰ্য এইটোৱেই যে অহা 10 বছৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI ফ্ৰিজৰ দৰে ইউজ কৰি এনেকুৱা বহুতো কোম্পানী, বহুতো বিজনেছ বা বহুতো ইণ্ডিভিজুৱেল মানুহ ওলাব, যি ডাঙৰ মিৰেকল কৰিবলৈ সক্ষম হ'ব। যিদৰে কোকা কোলাই নিজৰ কোলাৰ বটলটো ফ্ৰিজৰ ভিতৰত থৈ কৰিবলৈ সক্ষম হৈছিলে। এইটো আছিলে আজি প্ৰথম ভিডিঅ'। এনেদৰে মই আৰু কিছুমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াই গৈ থাকিম। আপুনি কমেণ্টত জনাবচোন যে আপুনি যদি আজিৰ দিনত AI ইউজ কৰি আছে বা আপুনি ইয়াৰ বিষয়ে জানিব খুজিছে, এটা কমেণ্ট কৰি প্লিজ জনাব। ধন্যবাদ।